বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দল ইতিমধ্যে নিৰ্বাচনী কুচকাৱাজত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। বিভিন্ন ৰাজনৈতিক দলসমূহৰ সমান্তৰালভাৱে অসম গণ পৰিষদ দলেও এইবাৰ টঙালি বান্ধিছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত। আৰু বিশেষকৈ ক'ব গ'লে বজালী বিধানসভা সমষ্টিত ইতিমধ্যে বিজেপিৰ লগত যদিও বা অগপ মিত্ৰ দলত আছে, তথাপিও এই চিত্ৰত অসম গণ পৰিষদ দল বা ভাৰতীয় জনতা পাৰ্টীয়ে কেনেধৰণে নিৰ্বাচন খেলিব তাক লৈ সকলোৰে মাজত উৎকণ্ঠা বৃদ্ধি হৈছে। আৰু এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক তথা দলৰ মুখপাত্ৰ ধৰ্মেশ্বৰ ৰয় ডাঙৰীয়া। তেখেতৰ পৰা আচলতে পোনপ্ৰথমে জানিব বিচাৰিছো কেনেধৰণৰ স্থিতিলৈ এইবাৰ ২৬ৰ বিধানসভা নিৰ্বাচনৰ কাৰণে আপোনালোকে আগবাঢ়িছে। আপোনালোকক ধন্যবাদ জনাইছোঁ অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আৰু বজালী বিধানসভা সমষ্টিৰ তৰফৰ পৰা। ঠিকেই, এতিয়াতো নিৰ্বাচনৰ সময় চাপি আহিছে আৰু বিশেষকৈ অসম গণ পৰিষদ দলৰ ক্ষেত্ৰত বজালী বিধানসভা সমষ্টি, পূৰ্বৰ পাটাচাৰকুছি, বৰ্তমানৰ বজালী, এই কথাটোলৈ মানুহৰ মনটো এইকাৰণে সুকীয়া। অসমৰ ৰাইজে জানে, সকলোৱে জানে, আপোনালোকেও জানে যে পাটাচাৰকুছি বজালী হৈছে জাতীয়তাবাদ আঞ্চলিকতাবাদৰ পীঠস্থান। গতিকে এই অঞ্চলৰ মানুহে কেনেকৈ অসম আন্দোলন কৰিছিল, তাৰপিছত অসম গণ পৰিষদ দল জন্ম হৈছিল আৰু দল জন্ম লগ্নৰে পৰা প্ৰথমবাৰতে এই সমষ্টিৰ পৰা অসমৰ ভিতৰত ৰেকৰ্ড সংখ্যক ভোটত প্ৰবীণ ডেকা ডাঙৰীয়াই বিজয় হৈছিল। এইবিলাক কথা এটা ইতিহাস হৈ আছে। তাৰপিছত কথাটো আহিল, মই ভালে পাইছোঁ এই কথাখিনি আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক এটা ক্লিয়াৰিফিকেশ্যন দিয়াৰ কাৰণে। আহিল ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ দল আৰু ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰতাৰ ক্ষেত্ৰত এটা লাইনে মই কৈ থওঁ যে কেইটামান মন্ত্ৰী বিধায়ক হোৱাৰ কাৰণে অসম গণ পৰিষদ দলে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰতা কৰা নাই। মিত্ৰতা কৰিছে এইকাৰণে যে আঞ্চলিক দল অসম গণ পৰিষদ দলে দুবাৰকৈ চৰকাৰ গঠন কৰিছিল। যিবিলাক ইছ্যু আছিল অসম আন্দোলনৰ, অসম চুক্তি ৰূপায়ণকে ধৰি, এই ইছ্যুবিলাকৰ কথাটোত থাকিল অসম চুক্তিখনতে আছে যে ইণ্ডিয়ান হোম মিনিষ্ট্ৰী ইজ দ্য নডেল মিনিষ্ট্ৰী টু ইমপ্লিমেণ্ট আছাম একৰ্ড। অসম চুক্তি কাৰ্যকৰীকৰণ কৰিব লাগিলে ভাৰতীয় যিটো আমাৰ গৃহ মন্ত্ৰালয় তাৰ সহায় লাগিব। আৰু ভাৰতীয় জনতা পাৰ্টীৰ লগত আমাৰ পুৰণা মিত্ৰতা আছে, আমি এতিয়াও আশাবাদী আৰু সেইকাৰণে আমি মিত্ৰতাত আছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ গৃহ মন্ত্ৰালয়ে আমাৰ অসম চুক্তিৰ ৬ নং দফাকে ধৰি যিখিনি আমাৰ জাতীয় সমস্যা আছে এইখিনি সমাধান কৰিব। মূল এই কথাটোৰ কাৰণে, অসম চুক্তিখন কাৰ্যকৰী কৰাৰ কাৰণে, অসমীয়া মানুহৰ ভৱিষ্যত নিশ্চিত কৰাৰ কাৰণে অসম গণ পৰিষদ দল আজিও ভাৰতীয় জনতা পাৰ্টীৰ লগত আমি মিত্ৰতাত আছোঁ। বিগত সময়ছোৱাত দেখিবলৈ পোৱা গৈছে যে বিৰোধী একগোট হোৱাৰ চেষ্টা অব্যাহত ৰাখিছে। তেনে ক্ষেত্ৰত আসনৰ ভাগ বতৰাক লৈ আচলতে এই বিৰোধী একেলগ হ'ব পৰা নাই। যদি এইবাৰ ২৬ৰ বিধানসভা নিৰ্বাচনত আপোনালোকৰো ভাগ বতৰাৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদ দলৰ আসন বুজাবুজি নহয়, তেতিয়াহ'লে মিত্ৰতা থাকিবনে? এই কথাটো আমি অসম গণ পৰিষদ দলৰ দিক নিৰ্ণয় বৈঠক এখন হৈ গ'ল, দুদিনীয়া, আমাৰ গুৱাহাটীৰ ৯ মাইলত এই সভাখন অনুষ্ঠিত হ'ল। তাত আমি বিতংভাৱে এই কথাবিলাক পাতিছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ লগত আমি মিত্ৰতাত আছোঁ আৰু আমাৰ বহু দলীয় নেতা কৰ্মীয়ে আমাৰ মিত্ৰতাৰ কথাবিলাক এই মিটিঙত দাঙি ধৰিছে। তদ্ৰূপ আমি বজালী সমষ্টিও ব্যতিক্ৰম নহয়। যোৱাবেলি ৰঞ্জিত দাস ডাঙৰীয়া আমাৰ দলৰ সভাপতি আছিল ভাৰতীয় জনতা পাৰ্টীৰ, আমি মিত্ৰতাত আছিলোঁ। তেওঁ মন মেলিলে, আমাৰ বিধায়ক কিন্তু পবিত্ৰ ডেকা আছিল, অৰ্থাৎ চিটটো আমাৰ অসম গণ পৰিষদ দলৰ হাততে আছিল। তাৰপিছতো আমি মিত্ৰতাৰ ধৰ্ম পালন কৰি আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি আমি ইয়াত চিটটো এৰি দিলোঁ। ৰঞ্জিত দাস ডাঙৰীয়া ইয়াত বিধায়ক হ'ল, মন্ত্ৰী হ'ল। এতিয়া আমি মিত্ৰতাত আছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে কিছু সাল সলনি হ'ব। আমি অসম গণ পৰিষদ দলে ভাবোঁ, বা এই কথাটো আমাৰ আলোচনা হৈছে, চিটটো আমাৰে আছিল, জাতীয়তাবাদৰ ভেটি আছে, অসম গণ পৰিষদ দলৰ ইয়াৰ ভেটি আছে। গতিকে আমি নিৰ্বাচন খেলাৰ কথা আমাৰ বিধানসভা সমষ্টিৰ সকলো কৰ্মকৰ্তাই নিশ্চিতভাৱে আশা কৰে। ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত যদি অসম গণ পৰিষদ দলে অকলশৰীয়াভাৱেও যদি নিৰ্বাচন এতিয়া খেলিব লগা হয়, কিমানখন আসনত আচলতে এতিয়া প্ৰতিদ্বন্দ্বিতা কৰাৰ আপোনালোকৰ শক্তি এতিয়াও মজবুত হৈ আছে বুলি ভাবে? ৮৪টা সমষ্টিত অসম গণ পৰিষদ দলে চৰকাৰ গঠন কৰাৰ দিনৰ পৰা ইতিমধ্যে অসমৰ ৮৪টা সমষ্টিত জিতাৰ অভিজ্ঞতা আছে
আমাৰ শিপা আছে আৰু তাৰ 84টাত নহ'লেও এতিয়া বহুকেইটা সমষ্টিত আমাৰ এতিয়া অসম গণ পৰিষদৰ শক্তিশালী ভেটি আছে, যেনে বজালিকে ধৰি। গতিকে আমি এই কথাটো আমি ভালদৰে পাতিছোঁ, যদি মৰ্যাদাপূৰ্ণ মিত্ৰতা নহয়, আমাৰ দলৰ আসন যদি সংখ্যা কমি যায় বা ভাৰতীয় জনতা পাৰ্টীয়ে মিত্ৰ দল হিচাপে সৰু ভাই হিচাপে যদি মৰ্যাদা প্ৰদান নকৰে, তেনেহ'লে মিত্ৰতা ভংগ কৰিও নিৰ্বাচন খেলাৰ কাৰণে অসম গণ পৰিষদ দলে ইতিমধ্যে কাম কাজ কৰি আছে। আৰু মৰ্যাদা থাকিলে, মৰ্যাদা দিলে মিত্ৰতা হ'ব, আৰু মিত্ৰতা নহ'লেও অসম গণ পৰিষদ দলে মোটামুটি 60 আৰু 70টাৰ ভিতৰৰ সমষ্টিত আমি প্ৰতিনিধিত্ব কৰিব পৰা সম্পূৰ্ণ ক্ষমতা এতিয়াও অসম গণ পৰিষদ দলৰ মজুত আছে। দেওবাৰে অৰ্থাৎ যোৱাকালি অসম জাতীয় পৰিষদৰ এখন যোগদান সভা অনুষ্ঠিত হৈ গ'ল পাঠশালাত, আৰু এই পাঠশালাতে এই বিগত পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদত জয়লাভ কৰা নিৰ্দলীয়ভাৱে প্ৰাৰ্থী আছিল দিলীপ বৰুৱা। তেখেতৰ প্ৰচেষ্টাতে আচলতে 900 গৰাকী অসম জাতীয় পৰিষদত যোগদান কৰা বুলি ইতিমধ্যে প্ৰচাৰ কৰিছে। তেনে ক্ষেত্ৰত বজালিত আপোনালোকে কৈ আছে জাতীয়তাবাদ এতিয়াও আছে, যদি অসম জাতীয় পৰিষদ বা বিৰোধী ঐক্যমঞ্চ একেলগ হৈ আচলতে ইয়াত নিৰ্বাচন খেলে, তেনে ক্ষেত্ৰত অসম গণ পৰিষদ দল ভাৰতীয় জনতা পাৰ্টীৰ কিবা ক্ষতি হ'ব নেকি? এতিয়া আমি অলপ আচৰিত হৈছোঁ আপোনালোকৰ জৰিয়তে এই কথাটো মই পৰিষ্কাৰ কৰি দিব বিচাৰিছোঁ। যোৱাকালি আমাৰ অজাপ দলৰ সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াইও ক'লে যে অসম গণ পৰিষদ দলৰ লগতে বিভিন্ন দলৰ পৰা আহি 900 গৰাকী কৰ্মকৰ্তাই আমাৰ অজাপ দলত যোগদান কৰিলে। মইতো আপোনালোকক 9 দি ক'ব পাৰোঁ, 900 মানুহ তাত প্ৰেজেণ্ট হোৱা নাই, তাত 2-3-400 মানুহ তাত মানে উপস্থিত হৈছে। আৰু যোৱাকালি আমাৰ অসম গণ পৰিষদ দলৰ বজালী বিধানসভা সমষ্টিত আমি এখন দীঘলীয়া সভাত, বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত আমি বহুত আলোচনা আমাৰ দলৰ বিষয়ে আমি কৰি আছিলোঁ। এতিয়া আমাৰ দলৰ বিধানসভা সমষ্টি আমাৰ মজবুত, 22খন আঞ্চলিক আমাৰ পুনৰ গঠন, 4খন মণ্ডল আমাৰ পুনৰ গঠন, 220টা বুথত অসম গণ পৰিষদ দলৰ আমাৰ শক্তিশালী স্থিতি আছে, আমাৰ কাম কাজ চলি আছে সাংগঠনিকভাৱে। গতিকে যোৱাকালি মই আপোনালোকক এটা কথা স্পষ্ট কৰি দিছোঁ যে অসম গণ পৰিষদ দলত বৰ্তমান বজালী বিধানসভা সমষ্টিত থকা এগৰাকী ব্যক্তিও অজাপ দলত যোগদান কৰা নাই। এই কথাটো যে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই কৈছে বা অজাপৰ নেতৃবৃন্দই কৈছে, এইটো গগাত মিছা কথা কৈছে। অসম গণ পৰিষদ দলৰ যিটো আমাৰ স্থিতি, এইটো ম্লান কৰাৰ কাৰণে এটা মিছাৰ আশ্ৰয় লৈছে। গতিকে অজাপ দলে ইয়াত সংগঠন কৰিছে, এইটো ভাল কথা। দিলীপ বৰুৱা ডাঙৰীয়াই যোগদান কৰিছে, তেখেতে সংগঠন কৰক, আমি শুভেচ্ছা জনাইছোঁ। কিন্তু এনেকুৱা ধৰণৰ ব্লেকমেইলিং কৰি অসম গণ পৰিষদ দলক বদনাম কৰি অসম গণ পৰিষদ দলৰ কৰ্মকৰ্তাসকলে অজাপত যোগদান বুলি কৈ যদি তেওঁলোকে সংগঠন কৰিবলৈ ভাবে, তেনেহ'লে অজাপই এই বজালী বিধানসভা সমষ্টিত আগবাঢ়িব নোৱাৰে, আৰু এইটো দলৰ নীতি নহয়। গতিকে তেওঁলোকে এটা স্পষ্ট নীতি আগবাঢ়ি যাওক, দিলীপ বৰুৱাই আগবাঢ়ি যাওক। গতিকে মই অসমৰ ৰাইজক জনাইছোঁ আপোনালোকৰ জৰিয়তে যে যোৱাকালি অজাপৰ সভাত অসম গণ পৰিষদ দলৰ এগৰাকীও আমাৰ বিষয়ববীয়া বা কৰ্মকৰ্তা যোগদান কৰা নাই। যিসকল যোগদান কৰিছে এইসকল আচলতে আমাৰ দিলীপ বৰুৱা ডাঙৰীয়াৰ ভোটাৰ, তেখেতক নিৰ্দলীয়ভাৱে ভোট দিছিল, আমাৰ ৰাইজ তেওঁলোকে যোগদান কৰিছে। শেষত আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যিহেতু আপোনালোকে কৈ আছে এইবাৰ 26ৰ বিধানসভা নিৰ্বাচনত অসম গণ পৰিষদ দলৰ বজালীত প্ৰাৰ্থী দিব, তেনে ক্ষেত্ৰত যদি ভাৰতীয় জনতা পাৰ্টীৰ পৰাও দুগৰাকীকৈ প্ৰাৰ্থীৰ নাম ইতিমধ্যে চৰ্চা লাভ কৰিছে, যদিও বা 26ত ভাৰতীয় জনতা পাৰ্টীৰ পৰা ইয়াত প্ৰাৰ্থী প্ৰক্ষেপ কৰে, তেতিয়াহ'লে আপোনালোকে যি কৈ আছে বজালী বিধানসভা সমষ্টিত অসম গণ পৰিষদ দলকো এৰি দিব লাগে, তেনে ক্ষেত্ৰত কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিব? এইটো প্ৰতিক্ৰিয়া ঠিক নহয়। মই আমাৰ মনৰ কথাটোৱে আপোনালোকক আমি জনাব বিচাৰিছোঁ যে যিহেতু আমি যোৱাবাৰ আমাৰ বিধায়ক থকাৰ পিছতো বা আগে পিছতো আমাৰ বিধায়ক আছিল অসম গণ পৰিষদ দল, আমি ভাৰতীয় জনতা পাৰ্টীক মিত্ৰতা ধৰ্ম পালন কৰি এই চিটটো এৰি দিছিলোঁ। গতিকে এইবাৰো আমাৰ অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ ওচৰত, ভাৰতীয় জনতা পাৰ্টীৰ নেতৃবৃন্দৰ ওচৰত, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, বিজেপিৰ ৰাজ্যিক সভাপতিৰ লগতে আমাৰ ৰাষ্ট্ৰীয় নেতৃবৃন্দৰ ওচৰত আমাৰ এটাই আহ্বান থাকিব যে মিত্ৰতা যদি থাকে, এই মিত্ৰতা ধৰ্ম পালন কৰি অসম গণ পৰিষদ দলক 2026 চনত বজালী বিধানসভা সমষ্টিটো এৰি দিলে নিশ্চয় আমাৰ মিত্ৰতাটো এটা সুন্দৰ হ'ব, আৰু আমাৰ যিটো মিত্ৰতা ধৰ্ম এইটো পালন কৰা হ'ব। কাৰণ এই সমষ্টিটো এটা জাতীয়তাবাদৰ দুৰ্গ আৰু জাতীয়তাবাদৰ স্থান। গতিকে এইটো নিশ্চয় ভাৰতীয় জনতা পাৰ্টী বা অসম গণ পৰিষদ দলৰ আমাৰ নেতৃবৃন্দই যথোচিতভাৱে বিবেচনা কৰিব।
ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণে আচলতে অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক তথা দলৰ জ্যেষ্ঠ মুখপাত্ৰ ধৰ্মেশ্বৰ ৰয় ডাঙৰীয়াই আগন্তুক ২৬ৰ যি বিধানসভা নিৰ্বাচন, এই নিৰ্বাচন সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়োৱা পৰিলক্ষিত হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।